আজি আহিছোঁ বৰাপানীৰ লামং লাং ৰিচৰ্টলৈ। পাইন গছৰ ওচৰতে ঠিক পাহাৰৰ দাঁতিতে এখন ৰিচৰ্ট। খুবেই ধুনীয়া, ইমান ধুনীয়াকৈ সজাইছে। বিশেষকৈ মোৰ বেছি ভাল লাগিলে এইডাল গছৰ গুটিবোৰ দেখি পেলাই। একদম লাগে যেন মানে প্লাষ্টিকৰ সেইবিলাক, কিন্তু নহয়, সঁচা। মানে ৰিচৰ্টখন চাবলগীয়া, একফালৰ পৰা দেখিব ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পূৰ্ণ এখন ৰিচৰ্ট। লগতে ইয়াত ফুল গছ ইমান ধুনীয়াকৈ সুসজ্জিত কৰি ৰাখিছে। প্ৰকৃতিৰ অনবদ্য দানবোৰ খুব সযতনে ৰাখিছে। আমি আজি ৰিচৰ্টখনত আহিছোঁ কিছু সময় উপভোগ কৰাৰ বাবে। ইমান ধুনীয়াকৈ ৰাখিছে, চাবলগীয়া। আৰু মই এইবোৰেই বিচাৰি ফুৰোঁ। কিছু সময় প্ৰকৃতিৰ সান্নিধ্যত থাকিব খুবেই ভাল লাগে, কাৰ ভাল নালাগিব। তাতে আকৌ শ্বিলং, আমাৰ ভূপেন্দাৰ গানত শ্বিলঙৰ বৰ্ণনা কেতিয়াও পাহৰিব নোৱাৰি। শ্বিলঙৰে গধূলি, আজি তেনেকৈ এটা আমি সন্ধিয়াই শ্বিলঙত বৰাপানীৰ এখন ৰিচৰ্টত আহিছোঁ। ইমান ধুনীয়া।